দেৰগাঁও সমষ্টিৰ অন্তৰ্গত এটা দুৰ্গম অঞ্চলত আছোঁ আমি বৰ্তমান সময়ত গেন্ধালী গাঁৱত আৰু ইয়াৰ যিটো বৰ্তমান সময়ত পৰিৱেশ বানাক্ৰান্তসকলৰ সেই পৰিৱেশ সঁচাকৈ অতি দুখজনক। এটা তেওঁলোকে ৰংমঞ্চকে সাৰথি কৰি পেলাই এই ৰংমঞ্চটোৰ ভিতৰতে তেওঁলোকে আশ্ৰয় শিবিৰ বনাই বৰ্তমান সময়ত ইয়াৰে প্ৰায় ৩০০টাৰো অধিক পৰিয়াল এই ৰংমঞ্চটোৰ ভিতৰতে তেওঁলোক থাকিবলগীয়া হৈছে। তেওঁলোকৰ ঘৰৰ প্ৰতিটো সামগ্ৰী অৰ্থাৎ বিচনাৰ পৰা আৰম্ভ কৰি তেওঁলোকে খোৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি যি য'ত যেনেদৰে পাৰে আচলতে সকলোখিনি লৈ পেলাই তেওঁলোকে ৰংমঞ্চটোৰ ভিতৰলৈকে আহিলে আৰু ইয়াতে তেওঁলোকে আমি অকণমান দেখুৱাবলৈ ক'ম সদস্য ভিডিঅ' জাৰ্নেলিষ্টক। আপোনালোকে দেখিছে হয়তো ইয়াতে তেওঁলোকে ৰন্ধা বঢ়াৰ যিখিনি কাম সেই ৰন্ধা বঢ়াৰ কামখিনি কৰিছে আৰু এই গাঁওখনৰ প্ৰতিজন মানুহ আহি পেলাই আচলতে এই ৰংমঞ্চটোতে আছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম ইয়াৰে স্থানীয় মানুহ যিহেতু আছে। আপোনালোকে যিধৰণে সাহায্য পাব লাগিছিল সেই সকলোখিনি বস্তু পাইছেনে বৰ্তমানলৈকে? একো দিয়া নাই। সুবিধা অহা নাই মানুহৰ দেহাবোৰ বেয়া হৈছে স্বাস্থ্য শিবিৰৰ সুবিধা লাগে স্বাস্থ্য শিবিৰৰ সুবিধা লাগে। মোৰে দেহাটো বেয়া শুই আছোঁ বিচনাতে তাকে এইবিলাকে সুবিধা লাগে আৰু মানুহক বান বিভক্তৰ কাৰণে সুবিধা জনা দিয়াদিও সুবিধা হৈছে মানুহক সকলোখিনিয়ে সুবিধা লাগে মানে ইয়াত থাকিলে আৰু আপোনালোকৰ পানী সোমোৱা কিমান দিন হ'ল? পানী সোমোৱা আমাৰ ৩-৪ দিনমানেই হ'ল। ৩-৪ দিনমান হৈ গ'ল। এই যিখিনি খাদ্য সামগ্ৰী আহিছে যোৱাকালি আহিছে এইটো বিতৰণ হোৱাই নাই হ'বহে বিতৰণটো হোৱাই নাই বাৰু সেয়াই সুবিধা দিছে আৰু পানী দিলে কালি অহা বস্তুকেইটাই বিতৰণ হোৱাই নাই তাকে আৰু বাকী একো সুবিধা পোৱাই নাই। হঠাৎ অহা ভোগদৈ বাঢ়নী পানী এক প্ৰকাৰে এই অঞ্চলটো ডুবাই পেলালে আৰু তাৰ পাছত এইসকল লোকৰ কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আমি ND24 দেশৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দাদা একো নাই, আপোনালোকৰ যি ইচ্ছা আচলতে বৰ বেলেগ এটা অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়ত। কেৱল এইটো অঞ্চলতেই নহয়, আমি দেখিছোঁ দেৰগাঁও সমষ্টিৰ ভিন্ন প্ৰান্তত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোক আহি পেলাই আশ্ৰয় শিবিৰটোতে আশ্ৰয় ল'ব লগা হৈছে। ঘৰখনো হয়তো সম্পূৰ্ণৰূপে যিসমূহ বস্তু বাহিনী আছিল সেইসমূহ এতিয়া পানীৰ তলত ৰাইজে আহি পেলাই তেনেকৈ ৰাস্তা পদূলি যিখন পানী যাব কৰিব নোৱাৰে তেনেকৈ পেলাই যি পাইছে আনি পেলাই ইয়াতে ৰাইজে আছেহি আৰু এইখিনিতে জনাই থওঁ যে এইটো এটা হৈছে কৃষিভিত্তিক এটা অঞ্চল আৰু ইয়াতে পশুপালনৰ পৰা আৰম্ভ কৰি তেওঁলোক কৃষিৰ ওপৰতে নিৰ্ভৰশীল। বিশেষকৈ তেওঁলোকৰ খেতিডৰা এতিয়া পানীৰ তলত, তেওঁলোকৰ পশুধনসমূহ বৰ্তমান সময়ত ৰাজপথত, খাবলৈ একো নাই সেই পশুধনসমূহৰ কাৰণে। গতিকে চৰকাৰে যি ধৰণে পাৰে এইসকল লোকক সহায় কৰক বৰ্তমান সময়ত। নহয় জানো আপোনালোকৰ পশুধনৰ পৰা ধৰি পেলাই খেতি পথাৰ এতিয়া পানীৰ তলত যিসমূহ গৰু ছাগলী আছে সেইসমূহ এতিয়া আনিৰ পৰা বান্ধি থোৱা আছে চব একো নাই ধান খেৰ এবাৰ আৰু তেনেকৈ বান্ধি থৈ দিছে আৰু তুমি কোন ক্লাছত পঢ়ি আছা? 5ত। তোমালোকৰ কিতাপ পত্ৰখিনি উলিয়াব পাৰিবানে বাহিৰলৈ? ভিতৰতে পানীৰ তলত আছে নেকি? পানীৰ তলত আছে। তুমি কোন ক্লাছৰ? তোমালোকৰ কিতাপ পত্ৰখিনি বাহিৰলৈ উলিয়াব পাৰিলা? নাই পৰা। এনেকুৱা এটা আচলতে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়ত আৰু ইয়াৰ আমি ইতিমধ্যে দেখুৱাইছোঁ যিমান এই গাঁৱৰ লোকসকল আছে সকলো আহি পেলাই বৰ্তমান সময়ত এই যিটো তেওঁলোকৰ ৰংমঞ্চ এই মঞ্চটোতে তেওঁলোকে এক প্ৰকাৰে আশ্ৰয় শিবিৰ বনাইছে। আপোনালোকৰ এটা সঁচাকৈ ইয়াত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, কি ক'ব? পোনপ্ৰথমে এই দুৰ্যোগৰ সময়ত আমাৰ এই সম্প্ৰচাৰ কৰিবলৈ অহা সতীৰ্থ ভাতৃপ্ৰতিম ND24 সাংবাদিক বন্ধু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চকুৰে নিজে প্ৰত্যক্ষ কৰি দেখিছে ৰাইজে কি পৰিস্থিতিত ইয়াত আছেহি। খোৱা বোৱাৰ পৰা গা পা ধোৱা লেট্ৰিন বাথৰুমৰ পৰা যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। এই সন্মুখত দেখিছেই চৌকা জ্বলি আছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় আমাৰ ৱাৰ্ড মেম্বাৰ, গাঁও প্ৰধান আৰু যোৰহাট প্ৰশাসনৰ চাকৰি অফিচৰ ৰাজহুৱা ছাৰকে ডাঙৰীয়াকে প্ৰমুখ্য কৰি তেওঁলোকে ইতিমধ্যে আহি ভিজিট কৰি পশু খাদ্য যোগান দিলে কম পৰিমাণৰ হ'লেও আৰু মানুহৰ কাৰণেও খাদ্য যোগান ধৰিছে। ছাৰে কথা দিছে যে আমি আপোনালোকৰ ওচৰত যিমান পাৰোঁ যথাকিঞ্চিত আপোনালোকৰ ওচৰত মানে সদায় সহায় কৰিবলৈ সহযোগ কৰিবলৈ আমি প্ৰস্তুত আছোঁ। এইখিনি পৰ্যাপ্ত নহয় হয়তো, ইমানখিনি পৰ্যাপ্ত নহয়, ধৰক সম্ভৱো নহয়। বানপানী অকল ইয়াতে মানে যোৰহাট প্ৰশাসনে সকলো দিশ সামৰি পেলাই সকলোকে মানে হেৰি কৰিবলগীয়া হৈছে, আহাৰ যোগান দিবলগীয়া হৈছে। গতিকে প্ৰশাসনকো ইমান দিব নোৱাৰি। গতিকে আমি ভাবিছোঁ যেতিয়ালৈকে ধৰক এই বানপানী ইয়াৰ পৰা ওলাই নাযায়, ৰাইজক যিখিনি প্ৰয়োজনীয় সামগ্ৰী, এতিয়া ধৰক আমাক এটা লেট্ৰিন প্ৰয়োজন হৈছে, আমি নামঘৰৰ লেট্ৰিনত আমি এতিয়া এইসমূহ ৰাইজে লেট্ৰিন কৰিছে। গতিকে এনেকুৱাখিনি সমস্যা হৈছে।
কালি আমি পাব্লিকেণ্টৰ লগতো যোগাযোগ কৰিলোঁ তেওঁলোকে পানী জেগাৰ পৰা আমি আমাক আনি খাবৰ কাৰণে সুবিধা কৰি দিছে আৰু যি প্ৰয়োজন হয় আমাক প্ৰতিটো মুহূৰ্ততে আজি এটা মেডিকেল কেম্পো আমি হেল্থ কেয়াৰ কেম্প এটা ব্যৱস্থা কৰিছোঁ আহিব ডাক্তৰ আহিম বুলি কৈছে গতিকে ইমানখিনিয়ে দেখলোঁ আমি আচলতে পৰিৱেশটো এয়া গেন্ধালী গাঁৱৰ পৰিৱেশ দেৰগাঁও সমষ্টিৰ ভিন্ন প্ৰান্তত আচলতে ভোগদৈৰ পানী কাকডোঙাৰ পানীয়ে এক প্ৰকাৰে তেওঁলোক এইসকল বাধাক্ৰান্তক বৰ্তমান সময়ত এশবৰী সমস্যাৰ সৃষ্টি কৰিছে তেওঁলোক আচলতে দিশহাৰা হৈ পৰিছে এই সময়ত ক'ত যাব কি কৰিব তেওঁলোকৰ খেতিপথাৰ ইতিমধ্যে নষ্ট হৈ পৰিছে তেওঁলোকৰ পশুধনসমূহ ৰাজপথত ৰাখিব লগা হৈছে আৰু এনেকুৱা এটা বেয়া সময়ত আচলতে চৰকাৰ তথা প্ৰশাসনে এইসকল বাধাক্ৰান্তৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি এইসকল লোকে বৰ্তমান সময়ত বিশ্বাস ৰাখিছে আৰু প্ৰশাসনেও যিমান দূৰ পাৰে তেওঁলোকে তেওঁলোকৰ সহযোগিতা আগবঢ়াব বুলি এই সময়ত তেওঁলোকে বিশ্বাস ৰাখিছে আৰু লগতে স্বাস্থ্যৰ কাৰণে যাতে স্বাস্থ্য শিবিৰৰ তেওঁলোকে ব্যৱস্থা কৰে যিসমূহ আশ্ৰয় শিবিৰত আমি বৰ্তমান আহি উপস্থিত হৈছোঁ এইসমূহ আশ্ৰয় শিবিৰত যাতে স্বাস্থ্যৰ কাৰণেও একোটা স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰে সেয়া এইসকল ৰাইজৰ আহ্বান গতিকে চৰকাৰ প্ৰশাসনৰ পৰা ধৰি যিসকল লোক আছে সচেতন ব্যক্তি তেওঁলোকেও এইসকল বাধাক্ৰান্তক বৰ্তমান সময়ত এই দুৰ্যোগৰ সময়ত সহায় কৰক আৰু সকলোৱে একলগ হৈ পেলাই আমি এই সময়ছোৱা আচলতে একেলগে যুঁজ দিওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ